আজি জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ পাৰ হৈ গ'ল। ন্যায়ৰ নামত আমি বহুত চিঞৰ বাখৰ কৰিলোঁ, নাপালোঁ, নালাগে। কিন্তু তথাপিও তেখেতৰ ছবিখন প্ৰতিজন অসমীয়াৰ বুকুৰ মাজৰ পৰা মোহাৰি দিব কিন্তু কোনেও নাই পৰা। যাৰ কাৰণে আজিৰ তাৰিখত একো এটা অনুষ্ঠান তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা বিৰত থাকি আৰম্ভ কৰিব পৰা আমি নাই, হয়নে নহয়? মন কৰিবচোন। সেইকাৰণে অন্য মানুহ মৰিলে শ্মশানলৈ গ'লে চোৱা হ'ল বুলি আমি গা ধুই ভিতৰলৈ সোমাওঁ, আৰু জুবিন গাৰ্গৰ মৰিশালীলৈ গ'লে আমি গা ধুই ধূপ ধূনা জ্বলাবলৈ যাওঁ। আৰু মৰিশালী শব্দটো যদি মই আৰু এবাৰ ব্যৱহাৰ কৰোঁ, এনে কিছুমান মানুহ আছে চাগে মোক ইয়াৰ পৰা উঠাই পঠিয়াই দিব। তাক ক'বলৈ কৈছে জুবিন ক্ষেত্ৰ, শ্মশান বা মৰিশালী বুলি ক'বলৈ মানা কৰিছে। কিয়? আমি যেতিয়া মনে আনন্দ উপভোগ কৰোঁ, তেনেকুৱা অনুষ্ঠানত কেতিয়া সময়খিনি পাৰ হৈ গ'ল গমেই নাপাওঁ। আৰু যেতিয়া মনে খাদ্যটো নাপায়, মনে আনন্দটো নাপায়, তেতিয়া কিন্তু আমি বেছি সময় যিকোনো এটা অনুষ্ঠানত বেছি সময় থাকিব নোৱাৰোঁ। কথাষাৰ হয়নে নহয় মন কৰিব। যে আনন্দ বোলা বস্তুটো ক'ত থাকে? এতিয়া আনন্দনো কি? যে আনন্দ বোলা বস্তুটো সকলোকে লাগে। পৃথিৱীত ইমানবোৰ বৰ্ণ বৈষম্য আছে, আপোনাৰভাৱে মন কৰিব, আমাৰ নিজৰ 10টা আঙুলিৰ চাপ ইটোৰ লগত সিটো নিমিলে। বাকী অন্যৰ কথা নকয়, ইজনৰ কথা সিজনে নকয়, নিজৰ দেহত থকা 10টা আঙুলিৰ চাপ ইটোৰ লগত সিটো নিমিলে। ইমান অমিলৰ মাজতো আমাৰ মনুষ্য হ'বৰ নৰ সমাজৰ এটাই মিল আছে, কি? আমি সকলোৱে আনন্দ বিচাৰোঁ। এতিয়া কথা হ'ল আনন্দটো আছে ক'ত? এই কথাটো বিচাৰি নোপোৱাৰ কাৰণে, বুজি নোপোৱাৰ কাৰণে আমি আনন্দ য'ত ত'ত বিচাৰি ফুৰোঁ, যাৰ কাৰণে আমাৰ আনন্দবোৰ স্থায়ী নহয়। আমি যিবোৰ আনন্দ বিচাৰিছোঁ এইবোৰ খন্তেকীয়া আনন্দ, বাহ্যিক জগতৰ আনন্দ। পৰম আনন্দ য'ত পায় সেই বস্তুটো আমি আচলতে আগেই বুজি ল'ব লাগিব। বিভিন্ন দেৱ দেৱী পূজা, বিভিন্ন ধৰণৰ অনুষ্ঠান, বিভিন্ন ধৰণৰ সেৱা সৎকাৰৰ মাজত, যাগ যজ্ঞ পূজা পাতলৰ মাজত আনন্দ কেৱল নিহিত হৈ আছে কৃষ্ণৰ ওচৰত। শাস্ত্ৰই সেইকাৰণে কৈছে, কৃষকেন শব্দ ইটো পৃথিৱীবাচক ন আনন্দ প্ৰৱৰ্তয়। দুয়োটা লগে লাগি কৃষ্ণ শব্দটো হৈছে বুলি আমাক কৈছে, যে কৃষ শব্দটোৱে পৃথিৱী বুজাইছে আৰু ন্যটোৱে আনন্দ বুজাইছে। গতিকে আনন্দটো আছে কৃষ্ণৰ ওচৰত আৰু আমি বিচাৰি আছোঁ বেলেগত। সেইকাৰণে আমাৰ আনন্দটো হৈছে ক্ষণস্থায়ী, পৰমানন্দটো আমি পাব পৰা নাই। পৰমানন্দ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ ওচৰতহে পাম। সেইকাৰণে আমি কৃষ্ণ কথা শুনি যদি আনন্দ উপভোগ কৰিব পৰা নাই, তেতিয়াহ'লে জানি লওক আমাৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান কেৰুণ আছে। যেতিয়াই কৃষ্ণ কথা শুনিলে মনটো আনন্দৰে ভৰি পৰে, তেতিয়াহ'লে বুজিব পূৰ্বজন্মৰ কৃপাৰ ফল কিন্তু আমাৰ আছে। যাহাৰ আছে পুণ্য অসংখ্যাত, সেহিহে পাতে কাণ কৃষ্ণৰ কথাত। কৃষ্ণৰ কথাত সকলোৱে কাণ পাতিব নোৱাৰে। কৃষ্ণৰ কথা শুনিবৰ কাৰণে ধৈৰ্য ধৰি বহু সময় আমি বহি থাকিব নোৱাৰোঁ। তাৰ উদাহৰণ আমি নিজেই। আমি প্ৰথমবাৰ আলোচনা কৰোঁতে আমি ইয়াত যিমানখিনি মানুহ আছিলোঁ, এতিয়া আমি ইমানখিনি এতিয়া নাই। আমি সকলো থাকিব নোৱাৰোঁ। আৰু কিছুমান এনেকুৱা বৈষয়িক আনন্দ আছে, যিখিনি আনন্দৰ মাজত আমি কিন্তু 2-3 দিন টোপনি ক্ষতি হ'লেও থাকিব পাৰিম। এইবোৰ নিজে নিজে নিজক সুধিলে উত্তৰবোৰ ওলাব। এইখিনিলৈ নাযাওঁ। যে হওক, ভাগৱত ধৰ্মৰ সম্পৰ্কে ঢেৰ দীঘলীয়াকৈ নকৈ মাত্ৰ অকণমান এটা উদাহৰণ, যিটো আজিৰ তাৰিখত সকলোৰে হৃদয়ৰ, সকলোৰে মানসপটত স্থান লাভ কৰিছে। এজন ব্যক্তি, কোনোবাই ন্যায় দিব পৰা নাই, কোনোবাই তেওঁৰ বিষয়ে বেয়াকৈ কৈছে, কৈ থাকক, কিন্তু সাধাৰণভাৱে জনমানসত অহৰ্নিশে স্থান পোৱা এজন ব্যক্তি হ'ল সুধাকণ্ঠ। আমাৰ যিজনৰ মনত যিজনৰ ছবি আমি অহৰ্নিশে লৈ ঘূৰি ফুৰিছোঁ, সেয়াই হৈছে কণ্ঠশিল্পী বৰেণ্য ব্যক্তি জুবিন গাৰ্গ, নহয় জানো? আজি জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ পাৰ হৈ গ'ল। ন্যায়ৰ নামত আমি বহুত চিঞৰ বাখৰ কৰিলোঁ, নাপালোঁ, নালাগে। কিন্তু তথাপিও তেখেতৰ ছবিখন প্ৰতিজন অসমীয়াৰ বুকুৰ মাজৰ পৰা মোহাৰি দিব কিন্তু কোনেও নাই পৰা। যাৰ কাৰণে আজিৰ তাৰিখত একো এটা অনুষ্ঠান
তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা বিৰত থাকি আৰম্ভ কৰিব পৰা আমি নাই, হয়নে নহয়? মন কৰিবচোন, যিমান অনুষ্ঠান হৈছে এই বিগত 6 মাহত প্ৰতিটো অনুষ্ঠানতে জুবিন গাৰ্গৰ ফটোখনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিহে ভিতৰলৈ সোমোৱা হৈছে। কিয়? এয়াই হৈছে ভাগৱত ধৰ্ম। কিয় ক'লোঁ? জুবিন গাৰ্গৰ লগত ভাগৱত ধৰ্ম সম্পৰ্ক কি? আমি এইকাৰণে কৈছোঁ, চাওক, কেৱল মাত্ৰ তেখেতে কণ্ঠদান কৰিলে কাৰণেই তেখেতক আনন্দ আমি উপভোগ কৰিছোঁ এনে নহয়। চাব দেই, যিখিনি বস্তুৰ পৰা আমি আনন্দ উপভোগ কৰোঁ সেইসকল ব্যক্তিক আমি হৃদয়ত স্থান দিওঁ। যেনে আমাৰ ঘৰত ককা দেউতাৰ ফটোখন নাই, কিন্তু গায়ত্ৰী মহন্তৰ ফটো আছে, অমিতাভ বচ্চনৰ ফটো আছে, শ্বাহৰুখ খানৰ ফটো আছে। কোন হয় মোৰ তেওঁ? শ্বাহৰুখ খান আমাৰ কিহৰ কি হয়? অমিতাভ বচ্চন আমাৰ কোন হয়? দৌতি হয় নে খুৰা হয় নে বৰ্তা হয় নে পেহাদো হয় নে কি হয়? তথাপিও অমিতাভ বচ্চনৰ ফটো যে আমাৰ ঘৰত আছে, কেলে? এবাৰ নিজক সোধকচোন। তেখেতৰ অভিনয় শৈলীয়ে আমাৰ মনৰ কিছু নিভৃত কোণত ইমান সুন্দৰ আনন্দৰ খোৰাক যোগালে, যাৰ কাৰণে তেখেতৰ ছবিখন আমি আমাৰ ঘৰৰ বেৰত ওলমাই ৰাখিছোঁ, হয়নে নহয়? তো গতিকে জগতক আনন্দ দিব পৰা কৰ্ম যিয়ে যিয়ে কৰিছে তেওঁলোকে মানুহৰ হৃদয়ৰ নিভৃত কোণত স্থান লাভ কৰিব পাৰিছে। যেনে আমাৰ বৰেণ্য শিল্পী সুধাকণ্ঠ আমাৰ জুবিন গাৰ্গ। এতিয়া জুবিন গাৰ্গে কেৱল তেখেতৰ কণ্ঠদানৰ যোগেদিয়ে যে মানৱৰ হৃদয় জয় কৰিছে সেয়াও নহয়। যদি সেয়াই হ'লহেঁতেন আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত যিমানখিনি জনসমাৱেশ হৈছিলে তাতোকে বহু বেছি জনসমাৱেশ হ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰত। কিয়? এইটো কথা আমাক ভগৱন্তই নিশ্চিত কৰি ৰাখে, যিজনে ভাগৱত ধৰ্ম পালন কৰে তেওঁৰ স্থানসমূহক ভগৱন্তই তেনেধৰণে পবিত্ৰ কৰিবই। যদি আমিও কৰিব পাৰোঁ আমাৰো তেনেকুৱা ধৰণৰ এটা সন্মান আমিও পাম। কিয় কৈছে জানেনে? চাওক, জুবিন গাৰ্গে এজন মানুহ যিজনে ভাগৱত ধৰ্ম পালন কৰিছিলে। কেনেকৈ? এইটো মই ক'ব বিচাৰিছোঁ। ভাগৱত ধৰ্মৰ মূল তত্ত্বটো হৈছে যে জ্যেষ্ঠজনৰ প্ৰতি সন্মান, কনিষ্ঠত মৰম আৰু সন্মানজনক মৈত্ৰী ভাৱ আমি কৰিব পাৰিব লাগে। এই তিনিওটা ভাৱ আমাৰ থাকিব লাগে, ভাগৱত ধৰ্মই আমাক কৈছে। আৰু ভাগৱত ধৰ্ম কৈছে সকলো জীৱকে সমান দেখিবৰ কাৰণে। সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইটো জুবিন গাৰ্গে বুজি পাইছিলে। কেনেকৈ? তেখেতে ক'ৰবাৰ পৰা প্ৰগ্ৰেম কৰি ঘূৰি আহোঁতে ঠেঙতে দুখ পোৱা বগলী চৰাই এটা ধৰি আনি চিকিৎসা কৰিছিল, যাৰ কাৰণে বগলী চৰাইটোৱে অনাগত দিনত তেখেতৰ কান্ধতে পৰি, হয়নে নহয়, আহাৰ গ্ৰহণ কৰিছিলে, হাতত আহাৰ গ্ৰহণ কৰিছিলে। এইবিলাক কৈছে নহয়। কুকুৰ কেইটামানে তেখেতৰ ছবিখনৰ ওচৰতে বহুদিনলৈকে চাই চকুলো টুকি টুকি থাকিল, এনেকৈ কৈছিলে। বিষাক্ত সাপ এটাও তেখেতক আক্ৰমণ কৰা নাছিলে। সাপটো দুখ পোৱাৰ কাৰণে তেখেতক আনি তেখেতে কি কৰিছিলে? চিকিৎসা কৰিছিলে। এই যিবোৰ যে কথা এইবোৰ ভাগৱত ধৰ্মত লিখা আছে, যে সাপটোকো যে আত্মা আছে, আমাৰ হৃদয়ত যিটো আত্মা আছে সাপটোৰ গাতো সেইকেইটা আত্মা আছে বুলি তেখেতে ভাবি লৈছিলে। তেনেধৰণে তেওঁ স্নেহ শ্ৰদ্ধা কৰিব জানিছিলে। সেইকাৰণে অন্য মানুহ মৰিলে শ্মশানলৈ গ'লে চোৱা হ'ল বুলি আমি গা ধুই ভিতৰলৈ সোমাওঁ, আৰু জুবিন গাৰ্গৰ মৰিশালীলৈ গ'লে আমি গা ধুই ধূপ ধূনা জ্বলাবলৈ যাওঁ। আৰু মৰিশালী শব্দটো যদি মই আৰু এবাৰ ব্যৱহাৰ কৰোঁ, এনে কিছুমান মানুহ আছে চাগে মোক ইয়াৰ পৰা উঠাই পঠিয়াই দিব। তাক ক'বলৈ কৈছে জুবিন ক্ষেত্ৰ, শ্মশান বা মৰিশালী বুলি ক'বলৈ মানা কৰিছে। কিয়? একেইটো কথা। আমি মৰিলে তাক শ্মশান বুলি কয়, জুবিন গাৰ্গ মৰিলে জ্বলাই দিলে, একেই জ্বলাইছে, তেখেতেও শটো জ্বলাই দিছে, কিন্তু তাক শ্মশান ক'বলৈ নাই দিয়া। কেইজনমান ব্যক্তি আজি কেইদিনৰ পৰা দেখিছোঁ নিজৰ অৰ্থ ব্যয় কৰি জুবিন ক্ষেত্ৰখনক আৰু সুন্দৰ কৰিবৰ কাৰণে, মানুহে গ'লে তাত অসুবিধা নাপাবৰ কাৰণে গোটেইডোখৰ একেবাৰে ৰভা ফিটিং কৰি দিবৰ কাৰণে উঠি পৰি লাগি আছে। কিয়? জুবিন গাৰ্গে কেৱল মাত্ৰ কণ্ঠদান কৰিলে সেইকাৰণে নহয়, তেখেতে ভাগৱত ধৰ্ম ধুনীয়াকৈ পালন কৰিছিলে। আজৰি সময়কণত তেওঁৰ ঘৰৰ মুখৰ আগত থকা শাক বেপাৰীটোৰ ওচৰত গৈ শাক বিক্ৰী কৰিছিল। এইটো কোনে কৰিব? কোন শিল্পীয়ে কৰিব? এবাৰ ৰামেশ্বৰ পাঠক নে কোনোবা এজন লোকগীতৰ শিল্পী অনুষ্ঠানত উপস্থিত আছিল। অলপ সময়ৰ পিছত জুবিন গাৰ্গ গৈ তাত উপস্থিত হ'ল। জুবিন গাৰ্গ উপস্থিত হোৱাৰ লগে লগে সমিতিৰ বিষয়ববীয়াসকলে তেখেতক আদৰি সাদৰি ভিতৰলৈ লৈ গ'ল। তেখেতে কিন্তু বহুতবাৰ কৈছিলে যে তেখেতক মাতক,
পাঠক প্ৰভুজনক মাতক, পাঠক দাক মাতক, কিন্তু তেখেতক কোনো গুৰুত্বই নিদিলে। আৰু সেইদিনা জুবিনে ষ্টেজত আমনি কৰিছিলে, 2টা গান গালে, খুটাত উঠি দিলে। যিখন কমিটিয়ে জ্যেষ্ঠজনক সন্মান কৰিব নাজানে, যিখন কমিটিয়ে জ্যেষ্ঠজনক শ্ৰদ্ধা নিদিয়ে, কেৱল মাত্ৰ পপুলাৰিটি থকাৰ কাৰণে জুবিন গাৰ্গকহে চিনি পায়, সেইখন কমিটিক শ্ৰদ্ধা জনাই তেখেতে সেইদিনা গান পৰিৱেশন নকৰিলে। তেওঁ সেইখন কমিটিক সন্মানেই নজনালে, সেইকাৰণে 2টা গান গাই খুটাত বগাই দিলে। প্ৰথমতে আমিও বেয়া পাইছিলোঁ, অভদ্ৰামী কৰে বুলি ভাবিছিলোঁ, পিছতহে গম পালোঁ কথাটো গুৰিটো ক'ৰবাতহে আছে। এই যে যিবোৰ জ্যেষ্ঠজনৰ প্ৰতি সন্মান, কনিষ্ঠজনৰ প্ৰতি মৰম, দৰিদ্ৰক দয়া, এই কথাবোৰ বুজি পালেহে ভাগৱত ধৰ্ম পালন কৰাটো হয় বুলি কৈছে। এতিয়া আমি নিজক সুধো আহক, আমি কিমান ভাগৱত ধৰ্ম পালন কৰোঁ? এই যিটো কথা ক'লে জ্যেষ্ঠজনক সন্মান কৰা, আমি সকলোৱে কৰোঁ বুলি ধৰি ল'লোঁ বাৰু। কনিষ্ঠজনক মৰম আমিও কৰোঁ, মানি লৈছোঁ। দৰিদ্ৰক দয়া আমি কিমান কৰোঁ? এবাৰ নিজক সোধোচোন। আমি এতিয়া সাধাৰণতে দৰিদ্ৰ বুলি ক'লে যি টকা পইচা নাইকিয়া মানুহ, দুখীয়া, সেইজনকে দৰিদ্ৰ বুলি আমি ভাবি লওঁ, নহয় জানো? দৰিদ্ৰ বা দুখীয়া বুলি মানি লওঁ। কিন্তু শাস্ত্ৰই কৈছে কেৱল তেওঁলোকেই দৰিদ্ৰ নহয়, দৰিদ্ৰ সেইসকলকো কোৱা হয় যিসকলে নিজৰ কাৰণে থাকিবলৈ ঘৰ এটা বনাই ল'ব নোৱাৰে। গৰু, ছাগলী, কুকুৰ, ম'হ এইবিলাক হয়নে নহয়? সিহঁতে নিজে থাকিবৰ কাৰণে ঘৰ দুৱাৰ বনাই ল'ব নোৱাৰে, গতিকে আমি সিহঁতৰ কাৰণে ঘৰ এটা বনাই দিব লাগে। তাৰমানে আমি তেওঁলোকক দয়া কৰিব লাগে। এইবিলাককো কৈছে যিজনৰ শৰীৰৰ এটা অংগ নাই, সেই মানুহজনকো আমি দয়া কৰিবলৈ কৈছোঁ। এইবিলাক দৰিদ্ৰ, তেওঁলোকক দয়া কৰিবলৈ কৈছে। এতিয়া বাকীখিনিক দয়া কৰোঁ বা নকৰোঁ সেইটো বাদ দিয়ক, আমি এই দুখীয়াজনক দয়া কৰোঁ নে নকৰোঁ এবাৰ নিজক সোধোঁ আহক। নিজক সুধিলেহে উত্তৰটো ওলাব। আমি এবাৰ বিশাল মাৰ্কেটলৈ গ'লোঁ, বিশাল মাৰ্কেটৰ ভিতৰলৈ সোমাই গ'লোঁ। 499 টকা বুলি কোৱা চাৰ্ট এটা আমি কিনিলোঁ। তাতে একদম ফিক্স প্ৰাইচ লিখা আছে, সেইটো নকমাই, তাৰমানে ফিক্স প্ৰাইচ 499 টকা। 499 টকা, 1 টকা কমক বা 2 টকা কমক বুলি আমি কাউণ্টাৰত গৈ কম নি? বোলে পইচা 50 টকা কমাওকচোন। তাত লিখাই আছে ফিক্স প্ৰাইচ, কোনো কাৰণত নকমায়। আৰু কমাবলৈ যোৱাজনে লাজতে পৰিব, নহয় জানো? আমি এইটো বুজি পাওঁ। লগে লগে কাউণ্টাৰলৈ আহিলোঁ, চাৰ্টটো দি দিলোঁ, তেওঁলোকে কিবা এটা টিককৈ বজাই দিলে, বিল এখন ওলাই আহিলে, 499 টকা, মোক 500 টকীয়া এখন দি দিলোঁ, 1 টকাটো মোক মৰ্টন এটা দি পঠিয়াই দিলে। আমি আপত্তি কৰিছোঁ নেকি? গুচি আহিলোঁ। আৰু সেই একেজন মানুহে তললৈ আহি সৰু ল'ৰা এটা দেখিলোঁ, কাজি নেমু 2টামান, ঢেকীয়া 3 মুঠিমান, ঔটেঙা 2টামান লৈ বহি আছে। আমি সুধিলোঁ, অ' ভাইটি, ঢেকীয়া মুঠি কেইটকা? তেওঁ ক'লে মুঠি 10 টকা। এই বাৰী চুকৰ ঢেকীয়া 3 মুঠি আৰু 3 মুঠিত 20 টকা ল'বা, দিয়া। দৰদাম কৰিছেনে নাই? কৰিছোঁ। তেতিয়াহ'লে এই যে দৰিদ্ৰ ল'ৰাটো, যিটোৱে নিজৰ বাৰীৰ চুকৰ ঢেকীয়াকেইডাল বিকি নিজৰ পঢ়া শুনাৰ খৰচটো উলিয়াব বিচাৰিছে, আমি এনেকৈ ক'ব পাৰিলোহেঁতেন নহয়, এই গোটেইকেইটা বস্তুৰ দাম কিমান হ'ব? বোলে 200 টকা। অ' ভাইটি, মই তোমাক 500 টকা এটাই দিছোঁ বাৰু, খালি তুমি সৎ কামত ব্যৱহাৰ কৰিবা দেই। তুমি এনেকৈ বস্তু বিক্ৰী কৰি নিজৰ পঢ়া খৰচ উলিয়াইছা, বৰ ভাল লাগিছে, কিন্তু তাৰ লগে লগে তুমি পঢ়াটো এৰি নিদিবা দেই, ভালকৈ পঢ়িবা। এই বুলি কোনোবা দিন 500 টকা এটা দি পাইছোঁ নাই? এতিয়া নিজক সুধিলেহে গম পাম দৰিদ্ৰক দয়া কিমান কৰিছোঁ। 499 টাটো দিবলৈ আমাৰ দিগদাৰী নাই লগা, 1 টকা ঘূৰাই নিদিলেতো আপত্তি নাই হোৱা, কিন্তু 3 মুঠি ঢেকীয়াত 30 টকা দিবলৈ মোৰ আপত্তি হৈছে। 3 মুঠিত 20 টকা নহ'বনি বুলি সুধিছোঁ, তাৰমানে দৰদাম কৰিছোঁ। এই দৰিদ্ৰৰ দয়া কিমান কৰিছোঁ আমি নিজে নিজক এবাৰ সুধিলে, ভাগৱত ধৰ্ম কিমান ভাল ধৰণে পালন কৰিছোঁ সেয়া আমি নিজক সুধিলে গম পাম, হয়নে নহয়? কৃষ্ণ কথা শুনিবলৈ ধৈৰ্য আমাৰ কিমান আছে, নিজক সুধিলেহে গম পাম। আমি ভগৱন্তৰ ওচৰলৈ কিয় আহোঁ জানেনে? যেতিয়া 7 দিনীয়া অখণ্ডভাৱে ভাগৱত পঢ়ি থাকে, আমিতো বুজি পাবলৈ অসুবিধা হয়, অলপ আগত আমি কৈছিলোঁৱে। তালৈ আমি এটা কাৰণতে আহোঁ, চিধা চিধি আহি ৰাতিপুৱা কিমান সোনকালে আহিব পাৰোঁ, প্ৰথম বন্তি গছি যাতে মই জ্বলাব পাৰোঁ। আৰু এটা কথা মই মানুহক শুনিবলৈ পাইছোঁ যে ভগৱন্তৰ গৃহ যিমানে হেনো মোহাৰে সিমানে পুণ্য বেছি হয়। সেইকাৰণে প্ৰথম আহিয়ে যাতে মই ঘৰটো সাৰিবহি পাৰোঁ, চাফা চিকুণ কৰিব পাৰোঁ, সেই উদ্দেশ্যে আহোঁ। আৰু সাৰি পুচি লগে লগে বন্তিভাগ জ্বলালোঁ, প্ৰাৰ্থনাটো জনালোঁ। অহাকালিলৈ ল'ৰাটোৰ ইণ্টাৰভিউ এটা আছে, প্ৰভু চকু মেলি চাবা, দেউতা আজি 3 মাহমান অসুস্থ হৈ আছে, অকণমান চকু মেলি চাবা আৰু প্ৰভু, এই বুলি বন্তি ভাগি জ্বলাই আমি গুচি গ'লোঁ। প্ৰত্যেকে এনেকৈ মনোভাৱ লৈ লৈ একো গছি বন্তি জ্বলাওঁ। ভগৱন্তৰ প্ৰতি এখন আবেদন লিখোঁ, দেউতাক শুশ্ৰূষা কৰি দিবৰ কাৰণে, ল'ৰাটোক চাকৰিটো দিবৰ কাৰণে, একোখন মানে আবেদনৰ যেন সাক্ষী হৈ 7 দিন 3 দিন 5 দিন বন্তি ভাগি জ্বলি আছে। দেহি ঐ, এই ভাগি বন্তিত এইখন এপ্লিকেশ্যন লিখা আছে। ভগৱন্তে চাই থাকে কোনে কি এপ্লিকেশ্যন আমাক দিছে, কিন্তু এইটোও মন কৰি থাকে যে নিস্বাৰ্থভাৱেৰে মোক বিচাৰি কোন আহিছে। এই নিস্বাৰ্থভাৱে বিচৰা
ভকতৰ ভিতৰত একমাত্ৰ ভকত আছিলে গোপীসকল। আহকচোন আপোনাৰ হবও গোপী হ'ব পাৰিব। ব্ৰজধামৰ গোপিনী সদৃশ আই মাতৃ হৱস্থ আপুনি হবেও গোপী হ'বলৈ আহক। গোপীসকলে কেৱল মাত্ৰ অহৈতুকীভাৱে কৃষ্ণক ভাল পাইছিলে। অহৈতুকী কোনো হেতু নাই, কৃষ্ণক স্বামী হিচাপে লাগে। এতিয়া আমাৰ ইয়াতে বহি থকা দুগৰাকীয়ে যদি কেনেবাকৈ এজনক স্বামী বিচাৰে, চুলি হৈ নাথাকিব দুগৰাকী, হয়নে নহয়? কিন্তু 1600 গোপীয়ে একেলগে প্ৰাৰ্থনা কৰিছিলে কৃষ্ণক স্বামী হিচাপে লাগে। এতিয়া আকৌ আমি উটঙাই দিছোঁ বুলি নাভাবিব, আমি আকৌ সেইটোলৈ যোৱাই নাই। কৃষ্ণক স্বামী হিচাপে পোৱাটো তেওঁলোকৰ দেহৰ মিল নাছিলে, সেইকাৰণে ৰাসলীলাটোক অনংগ কেলি বুলিও কয়। ৰাসকেলিটোক অনংগ কেলি বুলিও কয়। অনংগ কেলি মানে য'ত অংগৰ কোনো মিল হোৱা নাই, অংগ নাই, আত্মাৰ অংগ নাই, আত্মা আৰু পৰমাত্মাৰ যিটো মিল সেইটোকহে গোপী আৰু কৃষ্ণৰ মিল হিচাপে আমাক দেখুৱাইছে। তাত্ত্বিক অৰ্থটো সেইটো। সেইবুলি আমাৰ 1600গৰাকী এজনক ভাল পাবলৈ নাই কোৱা। এইটো দৃষ্টিত ভাল পাবলৈ কৈছে, তেওঁ জগতৰ স্বামী, তেখেতে ৰক্ষা নকৰিলে আমাৰ এই পৃথিৱীত আমি জীয়াই থাকিব নোৱাৰোঁ। এইটো ভাগৱত ধৰ্মই আমাক শিকাইছে। ভাগৱত ধৰ্মই এই কথাটো আমাক শিকাইছে কি জানেনে? আমি ভগৱন্তক এইকাৰণেই ভজনা কৰিব লাগে যে কেইটামান বস্তু ভগৱন্তৰ বাহিৰে আমাক কোনেও দিব নোৱাৰে। কি? পাঁচটা বস্তু আমাক ভগৱন্তই দিয়ে। পঞ্চভূ, মাটি, পানী, বায়ু, আকাশ আৰু তাপ, জুই। এই 5টা বস্তু বিজ্ঞানে দিব নোৱাৰে, বিজ্ঞানে আৱিষ্কাৰহে কৰিব পাৰিব। আমাক ভগৱন্তই 5টা বস্তু দিছে, 1 নম্বৰ। 2 নম্বৰ কথা, আৰু লগত আৰু 5টা তন্মাত্ৰ আমাক দিছে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। এই 5টা বস্তু নাথাকিলে আমি কিন্তু জড়, আমি মৰা নিচিনা। এই 5টা বস্তু আমাৰ কেতিয়া নাইকিয়া হৈ যায় চাব দেই। গধূলি যেতিয়া আমি টোপনিলৈ যাওঁ, বিচনাত যেতিয়া টোপনি যাওঁ, 5টা বস্তু ভগৱন্তই আমাৰ পৰা কাঢ়ি লয়, নহ'লে আমি টোপনি যোৱাটো সম্ভৱ নহয়। চকুৰ দৃষ্টিশক্তিটো আমাৰ কাঢ়ি লয়। বিচনাত পৰি মই কিতাপ এখন চাই আছিলোঁ, পটককৈ টোপনিটো আহিলে, কিতাপ বুকুতে পৰিলে, চকুৱে নেদেখা হৈ গ'ল, হ'লনে? দৃষ্টিশক্তি গুচি গ'ল। লগতে কাণেৰেও নুশুনা হ'লোঁ। অলপ আগলৈকে বাহিৰত মায়ে টিভি চাই আছিলে, শব্দটো মই অলপ শুনি আছিলোঁ। যেতিয়াই টোপনি গ'লোঁ মোৰ কাণৰ শব্দটো নুশুনা হৈ থাকিল। লগে লগে নাকৰ ঘ্ৰাণ শক্তিটো নাইকিয়া হ'ল। লগতে শুই থকাজনে ইমান লেতেৰা বান্ধিছে, ইছৰাম তুলনো কেনেকৈ শুম, ইমান বেয়া বান্ধিছোঁ, এনেকৈ বুলি কৈছিলোঁ। কিন্তু যেতিয়া মই টোপনি গ'লোঁ, তাৰপিছত তেওঁ বিচনাতে পায়খানা কৰিলোঁ, মই গম নাপাওঁ। ৰাতিপুৱা সাৰ পালেহে গম পাম, ইছৰাম এনেকুৱাখনতে শুলোঁ, হয়নে নহয়? এই যে 5টা বস্তু, চকুৰ দৃষ্টিশক্তি, কাণৰ মানে শ্ৰৱণ শক্তি, নাকৰ ঘ্ৰাণ শক্তি, জিভাৰ সোৱাদ শক্তি। তাৰমানে মই যেনিবা ৰসগোল্লা খাই ভাল পাওঁ, কিতাপখন চাই ৰসগোল্লা এটা মুখতে লৈ শুই আছিলোঁ, টোপনি আহি গ'ল, ৰসগোল্লা মুখতে থাকিলে, তাৰ সোৱাদ শক্তিটো মই নোপোৱা হ'লোঁ। সাৰ পাহে গম পাম সোৱাদটো মই পালোঁ। এই যে 5টা বস্তু ৰাতিপুৱা ভগৱন্তই আমাক ঘূৰাই দিলে, তাৰ কাৰণে আমি ভগৱানক কোনোবা দিন ধন্যবাদ দিছোঁ নে নাই দিয়া? এবাৰ নিজক সোধক, ভাগৱত ধৰ্ম কিমান পালন কৰিছোঁ, উত্তৰ ওলাই যাব। ৰাতিপুৱা শুই উঠিলোঁ, কালি চেপাটো পাতি থৈ আহিছিলোঁ, আজি বৰষুণ যাক ডাঙৰ হ'ল, উটুৱাই নিব পাৰে, দে দৌৰ, চিধা আমি তালৈ দৌৰ মাৰোঁ, হয়নে নহয়? কিন্তু যে তালৈ দৌৰ মাৰিব পৰাকৈ ভগৱন্তই আমাক সাৰ পুৱাই দিলে, এই যে চৈতন্য শক্তিটো মোক যে ঘূৰাই দিলে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ 5টা বস্তু যে ঘূৰাই দিলে, কৃষ্ণ প্ৰভু তুমি দিলা কাৰণেহে পালোঁ দেই। ক'ব লাগেনে নালাগে বাৰু? যদি কৈছোঁ ভাগৱত ধৰ্ম পালন কৰিছোঁ, আৰু যদি নাই কোৱা তেতিয়াহ'লে ভাগৱত ধৰ্ম পালন হোৱা নাই। গতিকে এইটো হ'ল আমাৰ নিজৰ দেশত, তাৰ পাছতহে গৈ আমি জুবিন দাকে যিখিনি ধৰ্ম পালন কৰিলে এইখিনিলৈ যাব পাৰিম। গতিকে এইখিনি যদি আমি কৰিব নোৱাৰোঁ, ভাগৱত ধৰ্ম পালন কৰাটো আমাৰ নহ'ব। ভাগৱত ধৰ্ম এনেকুৱা ঢেৰ উদাহৰণ আছে, যিবোৰ ধৰ্ম বৰেণ্য ব্যক্তিসকলে পালন কৰিছিলে, যাৰ কাৰণে আজিৰ তাৰিখত তেওঁলোকক আমি আমাৰ মানস পথৰ পৰা কোনো কাৰণত মোহাৰি দিব নোৱাৰিম, আৰু সম্ভৱো নহয়। মানৱ ধৰ্ম পালন কৰা, ভাগৱত ধৰ্ম পালন কৰাৰ ভিতৰত আৰু এজন শ্ৰেষ্ঠ উদাহৰণ হৈছে মহামানৱ মহাত্মা গান্ধী। মহামানৱ মহাত্মা গান্ধী, জাতিৰ পিতা কোন? স্বৰ্গীয় মহাত্মা গান্ধী। লিখকচোন কোনোবাই, নম্বৰ পাবনে নাপাব, শুদ্ধ হ'বনে নহ'ব? পৰীক্ষাত আহিলে জাতিৰ পিতা কোন? আমি লিখিলোঁ স্বৰ্গীয় মহাত্মা গান্ধী। হয়তো স্বৰ্গীয় হ'ল, নহ'ল নি? কিন্তু নম্বৰ দিব নাই আমাক। মহাত্মা গান্ধীৰ আগৰ পৰা মহামানৱ শব্দটো গুচাবলৈ কোনেও নাই দিয়া। কিয় নাই দিয়া? মানুহৰ ভিতৰত তেওঁ মহামানৱ এইটো কাৰণে হ'ল যে যিজন মানুহে আনৰ বিষ্ঠা পেলোৱাই দিয়া নিচিনা কাম কৰিব পাৰিছিলে, যাক মহামানৱ বুলি আমি আখ্যা দিছোঁ, সেইজন বৰেণ্য ব্যক্তি, জাতিৰ পিতা মহাত্মা গান্ধী। তেখেতে যেতিয়া মানুহে স্বচ্ছ ভাৰত অভিযান প্ৰথম কাৰ পৰা আৰম্ভ হৈছিলে? মহাত্মা গান্ধী। তেওঁ আনক কোৱা নাছিলে কেৱল ভাৰতখন চহা কৰা, তেওঁ নিজেই আনৰ বিষ্ঠা পেলাইছিলে। তেতিয়া লেট্ৰিনৰ ব্যৱস্থা নাছিলে, শৌচাগাৰৰ ব্যৱস্থা নাছিলে, মানুহে য'ত ত'ত পায়খানা কৰিছিলে।
যাৰ কাৰণে তেখেতক সেইকাৰণে বিনোৱা বুলি কয়। ইমানেই বিনয় মনোভাৱ তেওঁৰ আছে, তেওঁ বিনোৱা। এবাৰ যিটো অঞ্চলত তেওঁ পায়খানা ৰাতিপুৱাই চাফা কৰিবলৈ যাব স্বচ্ছ ভাৰত অভিযানত, নিজে কোৰ লৈ নিজে পেলায়, নিজে আনৰ বিষ্ঠা পেলায় আৰু ৰাইজক উপদেশ দিয়ে যে আমি এইবোৰ দেখিছে নহয়, এনেকৈ পেলাইছোঁ, চাফা কৰি ৰাখিছোঁ, আপোনালোকেও নিৰ্দিষ্ট শৌচালয় ব্যৱস্থা কৰক, শৌচাগাৰ ব্যৱস্থা কৰক, এনেধৰণে তেওঁ কৈছিলে। তেতিয়াই তেওঁ স্বচ্ছ ভাৰত অভিযান কৰিছিলে। এবাৰ তেনেকৈ বিষ্ঠা পেলাবলৈ যাওঁতে ৰাস্তাত কি হৈছে, মথাউৰি ছিগি নদীখনে তেওঁৰ যোৱা ৰাস্তাটো বন্ধ কৰি দিলে। তেওঁ এইপাৰৰ পৰা চিঞৰি চিঞৰি ইপাৰ ৰাইজক কৈছিলে, মই বিনোৱাই কৈছোঁ, আজি বিষ্ঠা পেলাবৰ কাৰণে আপোনালোকৰ তালৈ মোৰ যিটো দায়িত্ব আছিল মই আহিছিলোঁ, কিন্তু আপোনালোকে মোক ক্ষমা কৰিব, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মই আপোনালোকক আজি একণ সাহাৰ্য দিব নোৱাৰিলোঁ। কিমানজন মানুহ আছোঁ আমি তাৰ এনেকুৱা ধৰণৰ মহামানৱ। আমি মহামানৱ কোনদিনা হ'ম? মানুহক মানৱ সম্পদলৈ ৰূপান্তৰিত কোনদিনা কৰিম? যিদিনালৈকে কৰিব নোৱাৰিম সেইদিনালৈকে ভাগৱত ধৰ্ম ভাগে থাকিব, আমি আমাৰ ভাগে থাকিম। আমি কলিৰ লগতে থাকিম, সেইফালে পৰীক্ষিতৰ লগতে থাকিব। আমিবোৰে কোনোদিন সেই জেগালৈ আহিব নোৱাৰিম।